আসাম পুলিচ ABUB বা বোটমেন ড্ৰাইভিং বা এইবিলাক গ্ৰেড 4 কাট অফ কিমান যাব এইটো বিষয়ে মই আজি আপোনালোকৰ ডিটেইলছভাৱে বুজাম এই ভিডিঅ'ৰ যোগেদি। মই বেছি লং ভিডিঅ' নবনাওঁ, ইয়াৰ ওপৰতো মই আগতো বহুত ভিডিঅ' ইয়াৰ ওপৰত দিছোঁ, নহয় বুলি নহয়, কিন্তু এই ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। চবতকৈ প্ৰথম যদি মই কথা ক'বলৈ যাওঁ গ্ৰেড 4ৰ কাট অফৰ ওপৰত কথা পাতিব যাওঁ দেই। গ্ৰেড 4ৰ কাট অফটো আপোনালোকে এটা কথা গম পাইছেই যে গ্ৰেড 4ৰ কাট অফটো আপোনালোকে 33% পালে আপোনালোকে পাছ হৈ যায়। মানে এক্সামটো দিশৰ পৰা মেৰিট লিষ্টত আপোনালোকে আহে নে নাহে সেইটো নহয়, কিন্তু যিটো আপুনি ভাইভা দি আহিছে তাত 33% পালে আপোনালোকে পাছ হৈ যাব। অৰ্থাৎ 33% মানে 33 মানে 100%, মানে 100% পাৰ্চেণ্টেজটো 100% ভিতৰত থাকে। 33 মানে আপুনি যদি 50 নম্বৰ আছিলে 50 নম্বৰ যদি 33 ধৰিবলৈ যায় তো 16.5 পৰে, মানে মানি দিয়ক 16-17 নম্বৰ আপুনি যদি নম্বৰ পায় তেনেহ'লে ভাইভাত আপোনালোকে কোৱালিফাই আছে। গম পাইছেনে? এতিয়া কথা হৈ গ'ল বোটমেনবিলাকৰ। বোটমেন হ'ল বা ড্ৰাইভিঙৰবিলাকৰ হ'ল, তেওঁলোকৰ কাট অফৰ ওপৰত কথা পাতোঁ। এতিয়া কথাটো হৈ গ'ল যে এওঁলোকৰ কাট অফটোৰ বিষয়ে যদি মই কথা পাতিব যাওঁ, তেওঁলোকৰ কাট অফটো বোলে মই মোৰ অনুমানৰ মতে তেওঁলোকে যি নাম্বাৰটো পাইছে, ড্ৰাইভিংবিলাকৰ কথা পাতিছোঁ, তেওঁলোকৰ যি নাম্বাৰটো আছে তাৰ পৰা মিনিমাম 6-7 নম্বৰমান বেছি থাকিব লাগিব, তেতিয়াহে তেওঁলোকৰ হোৱা সম্ভাৱনা। 6-7 নম্বৰ মিনিমাম লাগিব। কিন্তু এবাৰ ড্ৰাইভিঙত বহুত ল'ৰাও কম আছে, কমো হ'ব পাৰে, গম পাইছেনে? প্ৰত্যেকটো দৃষ্টি অলপ খেলিমেলি। জেনেৰেলবিলাকৰ লাগে 6-7 নম্বৰ, বাকীবিলাকৰ কম হ'লেও হৈ যাব। আসাম পুলিচ ABৰ কথাটো যদি মই পাতিবলৈ যাওঁ তো ABৰ কথাটো মোৰ মতে একদম ফিক্স আছে। আগতো মই কৈছোঁ, এতিয়াও কৈছোঁ আৰু শেষলৈকে কৈ থাকিম যে 3-4 নম্বৰৰ ওপৰত যদি পোৱাখিনি, 4-5 নম্বৰ, যদি 5 নম্বৰ যিকেইটা ওপৰত আছে সেইটো জেনেৰেলত ফিক্স আছে। আৰু তাতকৈ কম পোৱাখিনিও মানে তেওঁলোকৰ হৈ যাব মেৰিটতকৈ, মানে যিবিলাক বৰ্তমান নাম্বাৰ আছে, মানে ভাইভা 8 কৰি কিনি, মানে মই কথাটো পাতিছোঁ দেই। ভাইভা 8 কৰাৰ পিছত আপুনি ইমান নাম্বাৰ পাব লাগিব। তাৰপিছত ইউবিটো অলপ বেছি লাগিব, এইটো কথা ফিক্স আছে। একাডেমিকেল মাৰ্ক আছে, টোটেল 10 নম্বৰ আছিলে, একাডেমিকেল 5 নম্বৰ আৰু ভাইভাৰ 5 নম্বৰ। এতিয়া কথাটো হৈ গ'ল তাহাঁতৰ মিনিমাম 6 নম্বৰ 7 নম্বৰ মান লাগিব। আপোনাৰ 6 নম্বৰ মিনিমাম জেনেৰেলত পাবলৈ হ'লে 6 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ, ক'তবা কমো লাগিব, কিন্তু অভাৰলেপিং এবাৰ পোৱা সম্ভাৱনাটো কম হ'ব। কিন্তু এটা কথা মানুহে এতিয়া মনত চলি আছে যে অভাৰলেপিং হ'ব পাৰে, অভাৰলেপিং হ'ব পাৰে, কিন্তু মোৰ মতে লগা নাই যে অভাৰলেপিং হোৱাৰ সম্ভাৱনাটো আছে। তেতিয়াহ'লে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।